নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আমি আলোচনা কৰি আছো আসাম টেটৰ ইংলিছ পেডাগজি সম্পৰ্কে আৰু আজিৰ এই 12 নম্বৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ইম্পৰ্টেন্ট কিছু পেডাগজি প্ৰশ্ন উত্তৰ তো যদি আপোনালোকে এতিয়াও আগৰ ভিডিঅ' মোৰ চনে লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে তাত গৈ আপোনালোকে সকলোবোৰ ভিডিঅ' চাব পাৰিব তাত প্লেলিষ্ট দিয়া হৈছে সেপাৰেট গতিকে তাত ইভিএছ ইংলিছ অসমীয়া সকলোৰে ভিডিঅ'ছ বিলাক চাব পাৰিব তো এতিয়া আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি সো পেডাগজিৰ যিবিলাক টপিক হেবিলাক নিশ্চয় আপোনালোকে পঢ়িছে গতিকে সিলেবাছত থকা টপিক বিলাকৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চনছ আহিব পাৰে এই বিষয়ে আমি আলোচনা কৰিম প্ৰথম প্ৰশ্নটো হৈছে গ্ৰামাৰ ট্ৰান্সলেচন মেথড ষ্ট্ৰেছেছ অন সো নিশ্চয় আপোনালোকে গ্ৰামাৰ ট্ৰান্সলেচন মেথডৰ বিষয়ে পঢ়িছে নিশ্চয় সো অসমীয়াত ইয়াক কোৱা হয় ব্যাকৰণ অনুবাদ পদ্ধতি বুলি কোৱা হয় তো এই গ্ৰামাৰ ট্ৰান্সলেচন মেথডে কিহৰ ওপৰত গুৰুত্ব দিয়ে ফ্লুয়েন্সিৰ ওপৰত এপ্ৰোপ্ৰিয়েটনেছৰ ওপৰত একুৰেচিৰ ওপৰত নে লিসনিং স্কিলৰ ওপৰত তো ইয়াৰ উত্তৰ দিয়াৰ আগতে আপোনালোকে জানিব লাগিব যে গ্ৰামাৰ ট্ৰান্সলেচন মেথড কি সো গ্ৰামাৰ ট্ৰান্সলেচন মেথডটো হৈছে এটা ক্লাসিক্যাল মেথড বুলিও কোৱা হয় গতিকে তাৰ ওপৰতো কোৱেশ্চন কেতিয়াবা আহে যে গ্ৰামাৰ ট্ৰান্সলেচন মেথডক কি মেথড বুলি আৰু জনা যায় তো ইয়াক ক্লাসিক্যাল মেথড বুলিও জনা যায় কাৰণ এটো বহুত পুৰণি এটা মেথড হয় ভাষা শিকাৰ এটা মেথড হয় পুৰণি যে ইয়াত ব্যাকৰণ অনুবাদ কৰি শিকোৱা হয় যেনেদৰে আমি ইংৰাজী যেতিয়া আমি শিকো তেতিয়া আমি গ্ৰামাৰ ট্ৰান্সলেচন মেথডত আমি শিকো নাউন হক প্ৰনাউন হক ভাৰ্ব হক এইবিলাক আমাক অনুবাদ কৰি আমাক শিকোৱা হয় তো এনে ধৰণৰ মেথডক কোৱা হয় গ্ৰামাৰ ট্ৰান্সলেচন মেথড বুলি গতিকে গ্ৰামাৰ ট্ৰান্সলেচন মেথডে সদায় গুৰুত্ব দিয়ে একুৰেচিৰ ওপৰত গুৰুত্ব দিয়ে সঠিকতাৰ ওপৰত গুৰুত্ব দিয়ে যে শুদ্ধ হ'ব লাগিব সঠিক হ'ব লাগিব তাৰ ওপৰত গুৰুত্ব দিয়ে যেতিয়া আমি ইংৰাজী ভাষা শিকো ইংৰাজী ভাষা শিকিলে আমি অসমীয়া আমি গ্ৰামাৰ ট্ৰান্সলেচন কৰি আমি শিকো আমি যেতিয়া নাউন শিকিম তাৰ আগত আমি বিশেষ্য শিকো গতিকে আমি অনুবাদ পদ্ধতিৰ জৰিয়তে আমি এই ভাষাটো আমি শিকো গতিকে আমাৰ সেইভাবে ফুল বহুত কম হয় আমাৰ গ্ৰামাৰ বিলাক আমাৰ শুদ্ধ হয় কাৰণ আমি এটা বাক্য লিখিলে আমি ব্যাকৰণটো আগতে চাওঁ যে ব্যাকৰণ আমাৰ শুদ্ধ হৈছে নে নাই আমি কাৰোবাৰ লগত ইংৰাজীত কথা ক'ব গলেও আমি সেন্টেন্স বিলাক যেতিয়া মনতে হাজু তেতিয়া আমাৰ আগত ব্যাকৰণটো আমাৰ আগত আহে গতিকে সেইভাবে আমাৰ কি হয় ভাষাটো শুদ্ধ হয় আমাৰ ফ্লুয়েন্সি আমাৰ নাথাকিব পাৰে আমি বহুত স্পিডত খৰকে আমি ভাষাটো ক'ব নোৱাৰিব পাৰো ইংৰাজী ভাষাটো কিন্তু আমি শুদ্ধকে আমি ক'ব পাৰো বা লিখিব পাৰো আমাৰ ক্ষমতা হয় এই কাৰণে কাৰণ আমি গ্ৰামাৰ ট্ৰান্সলেচন মেথডৰ জৰিয়তে আমি ভাষাটো শিকো কিন্তু আমি যদি কেৱল শুনি ভাষাটো শিকিলেহেঁতেন তেনেহলে আমাৰ হয়তো বহুত তাত ভুল হ'লহেঁতেন গ্ৰামেটিক্যাল মিষ্টেক বহুত হ'লহেঁতেন গতিকে নিশ্চয় আপোনাক বুজিব পাৰিছে যে গ্ৰামাৰ ট্ৰান্সলেচন যেটো মেথড হেইটোৱে সদায় একুৰেচিৰ ওপৰতে গুৰুত্ব দিয়ে এতিয়া আইছো নেক্সট কোৱেশ্চনটো লৈকে চিলড্ৰেন ক্যান বেষ্ট লাৰ্ন এ ল্যাঙ্গুৱেজ when they have ইয়াতে কৈছে যে ল'ৰা-ছোৱালীয়ে এটা ভাষা শিকিব পাৰে যেতিয়া তেওঁলোকৰ থাকে কি থাকিলে তেওঁলোকে বহুত ভালদৰে এটা ভাষা শিকিব পাৰে গুড টেক্সট বুক প্ৰফিচিয়েন্ট ল্যাঙ্গুৱেজ টিচাৰ ইনহেবিটেশন আৰু মোটিভেশন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি মোটিভেশন যে ল'ৰা-ছোৱালীৰ যেতিয়া মোটিভেশন থাকিব মোটিভেশনে ল'ৰা-ছোৱালীক ভালদৰে এটা ভাষা শিকাব পাৰে গতিকে সেইভাবে শিক্ষকসকলে ল'ৰা-ছোৱালীক সদায় মোটিভেট কৰাৰ বাবে চেষ্টা কৰিব লাগে ভাষা এটা শিকোৱাৰ ক্ষেত্ৰত বা যিকোনো সাবজেক্ট এটা শিকোৱাৰ ক্ষেত্ৰত সদায় মোটিভেট কৰিব লাগে ল'ৰা-ছোৱালীক তেতিয়াহে ইহঁতে সেই ভাষাটোৰ প্ৰতি আগ্ৰহী হ'ব যদি তেওঁলোকৰ কোনো মোটিভেশন নাথাকে ল'ৰা-ছোৱালীৰ বা শিক্ষকজনে মোটিভেট কৰিব নোৱাৰে ল'ৰা-ছোৱালীক তেনেহলে ভাষাটো তেওঁলোকে টান পাব বা সেই ভাষাটো শিকাৰ বাবে আগ্ৰহী নহব গতিকে মোটিভেশন যেতিয়া থাকিব তেতিয়া বহু ভালদৰে এটা ভাষা শিকিব পাৰে এতিয়া আছে কোৱেশ্চন নম্বৰ 3 লৈকে which one of the following is considered as a great deterrent to learning English language সো এই প্ৰশ্নটো সুধিছে যে ইংৰাজী ভাষা শিকাৰ ক্ষেত্ৰত তলত উল্লেখ কৰা কোনটো এটা বাধা হয় কোনটোৱে বাধাৰ সৃষ্টি কৰে So English is a difficult language to learn. যে ইংলিশ ভাষাটো শিকিবলৈ যথেষ্ট টান হয় দ্বিতীয়তে কোৱা হৈছে ইংলিশ has a vast vocabulary যে ইংলিশৰ vocabulary যথেষ্ট বিশাল হয় বহল হয় 3 নম্বৰত কৈছে lack of opportunity for pupils to listen and use English outside classroom আৰু 4 নম্বৰত কৈছে English phonemes are unscrupulous তো ইয়াৰ উত্তৰ কোনটো হ'ব ডেফিনেটলি আপোনালোকে ক'ব পাৰিছে উত্তৰ হ'ব অপচন নম্বৰ সি lack of opportunity for pupils to listen and use English outside classroom যে আমাক অপৰচুনিটিৰ প্ৰয়োজন হয় যেতিয়া আমি এটা ভাষা শিকি থাকিম সাপোজ আমি দ্বিতীয় ভাষা যেতিয়া আমি শিকিম প্ৰথম ভাষাটো আমাৰ মাতৃভাষা আমি পৰিবেশৰ পৰা আহৰণ কৰি লওঁ এটো বেলেগ কথা কিন্তু যেতিয়া সেকেন্ড ল্যাঙ্গুৱেজ এটা আমি শিকিম ইংলিশ হক হিন্দী হক তেতিয়া আমাৰ কি হ'ব অপৰচুনিটিৰ আমাৰ প্ৰয়োজন হয় আমাৰ আশেপাশে যদি ইংৰাজী ভাষা কোৱা মানুহ থাকে আমাৰ পৰিবেশত যদি ইংৰাজী ভাষাৰ প্ৰচলন বেছি হয় তেতিয়া আমি ইংৰাজী ভাষাটো অতি সহজতে শিকিব পাৰিম গতিকে আমাৰ লেক অফ অপৰচুনিটি আছে যে আমি সুযোগ আমি নাপাওঁ সুযোগৰ অভাৱ আছে আৰু ক্লাছৰুমৰ বাহিৰত তেনেধৰণৰ পৰিবেশ আমি নাপাওঁ ক্লাছৰুমত হয়তো ইংৰাজী কৈছে ল'ৰা-ছোৱালীও কৈছে শিক্ষকও কৈছে আমি এটা পৰিবেশ পাইছো কিন্তু ক্লাছৰুমৰ বাহিৰত যেতিয়া আমি যাম তেতিয়া বজাৰত যাম
আমাৰ গাঁওখনত যাম তেতিয়া আমি তেনেধৰণৰ পৰিৱেশ আমি নাপাওঁ যাৰ ফলত আমি ভাষাটো ভালদৰে শিকিব নোৱাৰো গতিকে এইটো আমাৰ এটা বাধা হয় এইটো আমাৰ ইয়াতে অপৰচুনিটিৰ আমাৰ অভাৱ আছে এটা আছে কোৱেশ্চন নম্বৰ 4 লৈকে etymology is a সো ইয়াতে সুধিছে যে etymology কি the science of pedagogy study of the meaning of words science of knowing the origin of the word আৰু study of language তো ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব science of knowing the origin of the word যে এটা শব্দ তাৰ অৰিজিন কি শব্দটো কৰ পৰা আহিলে কি শব্দৰ পৰা আহিছে কোন ভাষাৰ পৰা আহিছে এই শব্দটো তাৰ যেটো অৰিজিন যেটো জনা যেটো সায়েন্স যেটো বিজ্ঞান সেই বিজ্ঞানক কি বুলি কোৱা হয় etymology বুলি কোৱা হয় গতিকে এটো মনত ৰাখিব যে science of knowing the origin of the word যে অৰটোৰ তাৰ হিষ্ট্ৰি অৰটো কৰ পৰা আহিল কেনেদৰে আহিল এই বিষয়ে জনা যেটো সায়েন্স বিজ্ঞান হেতুকে কোৱা হয় etymology বুলি এটা আছে কোৱেশ্চন নম্বৰ 5 লৈকে lesson plan is an example for যে লেসন প্ল্যান নিশ্চয় আপোনালোকে জানে লেসন প্ল্যান আপোনালোকে বনাইছো তো লেসন প্ল্যান কিহৰ উদাহৰণ হয় লং টার্ম প্ল্যান হয় মিড টার্ম প্ল্যান হয় শর্ট টার্ম নে হাফ ইয়ারলি প্ল্যান হয় সো আপোনালোকে বিএড বা ডিএলএড ডেফিনেটলি লেসন প্ল্যান বনাইছে গতিকে লেসন প্ল্যান বিলাক আমি কিহৰ বাবে বনাও এটা ক্লাছৰ বাবে আমি বনাও 45 মিনিটছৰ এটা ক্লাছৰ বাবে আমি এটা লেসন প্ল্যান বনাও এটা ইউনিটৰ এটা চেপ্টাৰৰ আমি লেসন প্ল্যান বনাও আৰু তাৰ জৰিয়তে ল'ৰা-ছোৱালীক আমি শিকাও বা কেনেদৰে শিকাব লাগিব তাৰ যি অবজেক্টিভস এইবিলাক আমি তাত লিখো আৰু সেইবিলাক কেনেধৰণে আমি শিকাও গতিকে এই লেসন প্ল্যানটো এটা শৰ্ট টার্ম এটা প্ল্যান হয় এটো লং টার্ম নহয় বা মিড টার্ম নহয় বা হাফ ইয়ারলি প্ল্যান নহয় এটা ক্লাছৰ বাবে আমি বনাও 45 মিনিটছ বা 1 ঘণ্টাৰ বাবে আমি বনাও গতিকে এটো এটা শৰ্ট টার্ম প্ল্যান হ'ব অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটা আছে কোৱেশ্চন নম্বৰ 6 লৈকে এক্সাম্পল অফ অথেন্টিক মেটেৰিয়েল ইজ সো টিচিং লাৰ্নিং মেটেৰিয়েলৰ যেটো টপিক আছে আপোনালোকে নিশ্চয় পাইছে টিচিং লাৰ্নিং মেটেৰিয়েল তো টিচিং লাৰ্নিং মেটেৰিয়েলৰ ওপৰত এটো কোৱেশ্চন যে এক্সাম্পল অফ অথেন্টিক মেটেৰিয়েল আমি ল'ৰা-ছোৱালীক শিকোৱাৰ ক্ষেত্ৰত বিভিন্ন আমি মেটেৰিয়েল ব্যৱহাৰ কৰো গতিকে তাৰ অথেন্টিক মেটেৰিয়েল বুলি ক'লে গ্ৰহণযোগ্য মেটেৰিয়েল বা বিশ্বাসযোগ্য মেটেৰিয়েল বুলি ক'লে তলৰ কোনটো বুজা যাব ইংলিশ ৰিডাৰ সাপ্লিমেন্টাৰী ৰিডাৰ নিউজপেপাৰ অল অফ দা এবভ গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ সি নিউজপেপাৰ গতিকে নিউজপেপাৰক আমি সদায় অথেন্টিক মেটেৰিয়েল বুলি ধৰা হয় কাৰণ নিউজপেপাৰত যিখিনি থাকিব এখিনিক অথেন্টিক বা জেনুইন বুলি আমি ধৰো শুদ্ধ বুলি ধৰো সঠিক বুলি আমি ধৰা হয় গতিকে অথেন্টিক মেটেৰিয়েল বুলি ক'লে ইয়াতে অপচন নম্বৰ সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আমি নিউজপেপাৰৰ পৰা বিভিন্ন কাটিং বিভিন্ন আৰ্টিকলৰ কথা ল'ৰা-ছোৱালীক আমি মেটেৰিয়েল হিচাপে দিব পাৰো বা তাৰ পৰা আমি শিকাব পাৰো গতিকে নিউজপেপাৰটো হৈছে এটা অথেন্টিক মেটেৰিয়েল এটা আছে কোৱেশ্চন নম্বৰ 7 লৈকে ডাইৰেক্ট মেথড ইজ অলসো নন এজ যে ডাইৰেক্ট মেথডক আমি আৰু কি মেথড বুলি জানো ডাইৰেক্ট মেথডৰ আন এটা নাম কি ন্যাচাৰাল মেথড ইনডাকটিভ এপ্ৰোচ ইনডাইৰেক্ট এপ্ৰোচ আৰু অল অফ দা এবভ সো ডাইৰেক্ট মেথড মানে কি এই বিষয়ে আপোনালোকে নিশ্চয় জানে যেনেদৰে আমি গ্ৰামাৰ ট্ৰান্সলেচন মেথড পালো ঠিক তেনেদৰে ডাইৰেক্ট মেথড এটা আছে সো ডাইৰেক্ট মেথডৰ জৰিয়তে আমি এটা ভাষা শিকাব পাৰো সো ডাইৰেক্ট মেথডত কোনো ধৰণৰ যেটো মাদাৰ টাং বা মাতৃভাষা ব্যৱহাৰ কৰা নহয় যেনেদৰে আমি গ্ৰামাৰ ট্ৰান্সলেচন মেথডত কি পাইছিলো যে তাত মাতৃভাষা ব্যৱহাৰ কৰা হয় ইংৰাজী ভাষা শিকোতে আমি অসমীয়া ভাষাৰ পৰা ট্ৰান্সলেট কৰি আমি ইংৰাজী ভাষাটো শিকাইছো গতিকে তাত মাতৃভাষা ব্যৱহাৰ কৰা হৈছে কিন্তু ডাইৰেক্ট মেথডত কোনো ধৰণৰ মাতৃভাষা ব্যৱহাৰ কৰা নহয় ইয়াত মাতৃভাষাৰ সহায় লোৱা নহয় ডাইৰেক্টলি আমি যদি ইংৰাজী ভাষা শিকি আছো ইংৰাজী ভাষাতে তাৰ ইনস্ট্ৰাকচন বিলাক দিব শিক্ষক গৰাকী ইংৰাজী ভাষাতে তেও শিকাব ইংৰাজী ভাষাটো গতিকে তাত কোনো বেলেগ ভাষাৰ আৰু সহায় লোৱা নহয় সেইবাবে ইয়াক ডাইৰেক্ট মেথড বুলি কোৱা হয় গতিকে নিশ্চয় আপোনালোকে বুজিব পাৰিছে যেতিয়া আমি ইংৰাজী ভাষা বা হিন্দী ভাষা শিকিম তেতিয়া যদি আমাক শিক্ষকজনে সেই ভাষাতে আমাক ইনস্ট্ৰাকচন দিয়ে ইংৰাজী বা হিন্দী ভাষাতে তেতিয়া হলে হেতু ডাইৰেক্ট মেথড হ'ব গতিকে ডাইৰেক্ট মেথডক আমি ন্যাচাৰাল মেথড বুলিও জানো গতিকে ইয়াৰ উত্তৰ হ'ব অপচন নম্বৰ এ ন্যাচাৰাল মেথড এটা আছে কোৱেশ্চন নম্বৰ 8 লৈকে কম্প্ৰিহেনসিভ ইভালুৱেচন ৰেফাৰ্স টু এসেসমেন্ট অফ সো ইয়াতে সুধিছে যে কম্প্ৰিহেনসিভ ইভালুৱেচনক আমি কি এসেসমেন্ট বুলি ক'ব পাৰো ইয়াত তলত দিয়া কোনটোৰ কথা আমি ক'ব পাৰো কাৰ এসেসমেন্ট কৰা বুলি আমি ক'ব পাৰো co-curricular activities academic subjects both scholastic and co-scholastic areas and summative assessment text so comprehensive evaluation কথা আমি আগৰ এটা ভিডিওত আলোচনা কৰিছিলো পেডাগজিৰ যে CCE বুলি কোৱা হয় continuous and comprehensive evaluation তো হেই তাত আমি আলোচনা কৰিছিলো যে CCE মানে কন্টিনিউয়াস মানে অবিৰতভাৱে হয় প্ৰতিটো ক্লাছত তাৰ ইভালুৱেচন হৈছে মূল্যাঙ্কন হৈছে আৰু কম্প্ৰিহেনসিভ মানে সকলো ক্ষেত্ৰতে তাৰ মূল্যাঙ্কন হৈছে পঢ়াশুনা বুলি নহয় পঢ়াশুনাৰ লগতে co-curricular যিবিলাক এক্টিভিটি খেলাধুলা হ'ব পাৰে নাচ গান হ'ব পাৰে বিহেভিয়াৰৰ হ'ব পাৰে আচৰণ জ্ঞান ধৰণৰ সকলো বিলাক সোশ্যাল সাৰ্ভিসৰ হ'ব পাৰে গোটেই বিলাকৰ যেটা ইভালুৱেচন হ'ব মূল্যাঙ্কন হ'ব হেতু হৈছে কম্প্ৰিহেনসিভ ইভালুৱেচন গতিকে কম্প্ৰিহেনসিভ ইভালুৱেচনে
কি এসেসমেন্ট কৰাৰ ওপৰত গুৰুত্ব দিয়ে এইটো হ'ব অপচন নম্বৰ সি বট স্কলাষ্টিক এণ্ড কো স্কলাষ্টিক এৰিয়া স্কলাষ্টিক মানে স্কুলৰ যিবিলাক একাডেমিক তেওঁলোকৰ যিবিলাক সাবজেক্ট মেথছ হওক ইভিএছ হওক ইংৰাজী হওক এইবিলাকৰ ইভ্যালুৱেশ্যনটো কৰিব তাৰ লগতে কো স্কলাষ্টিক মানে কো কাৰিকুলাৰ এক্টিভিটিজ বিলাকৰো তাত ইভ্যালুৱেট কৰিব বা ইভ্যালুৱেশ্যন কৰিব যেনে নাচ গান খেলা ধূলা সকলোবিলাকৰ ইভ্যালুৱেশ্যন কৰিব গতিকে কম্প্ৰিহেনসিভ ইভ্যালুৱেশ্যনে কোনবিলাকৰ এসেসমেন্ট কৰে স্কলাষ্টিক আৰু কো স্কলাষ্টিক এৰিয়া বিলাকৰ গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব এটা আছে কোৱেশ্চন নম্বৰ 9 লৈকে ষ্টৰী টেলিং টু ইয়ং লাৰ্নাৰ্ছ ইজ প্ৰাইমাৰিলি মিন ফৰ ইমপ্ৰুভমেন্ট देयर তো ইয়াতে কোৱা হৈছে যে যেতিয়া আমি ষ্টৰী টেলিং কৰিম সাধু কম যদি ইয়ং লাৰ্নাৰ্ছ বিলাকক আমি সাধু কম যেতিয়া শিক্ষকে সাধু ক'ব তেতিয়া হলে ইয়াৰ পৰা কি ইমপ্ৰুভমেন্ট হ'ব ল'ৰা ছোৱালী বিলাকৰ কি ইমপ্ৰুভমেন্ট হ'ব ৰাইটিং স্কিলৰ ইমপ্ৰুভমেন্ট হ'ব স্পিকিং স্কিলৰ লিসনিং স্কিলৰ নে ৰিডিং স্কিলৰ তো ডেফিনেটলি আপোনালোকে পাৰিবই যেটো ষ্টৰী টেলিংৰ কথা কোৱা হৈছে ষ্টৰী টেলিং কৰি আমাৰ ৰাইটিং স্কিলৰটো ইমপ্ৰুভমেন্ট নহয় কাৰণ ষ্টৰী টেলিং যেতিয়া কৰিব শিক্ষক গৰাকীয়ে ল'ৰা ছোৱালীয়ে জাস্ট শুনি থাকিব গতিকে শুনি থকা মানে ইয়াতে কোনটো স্কিলৰ ডেভেলপমেন্ট হ'ব বা ইমপ্ৰুভমেন্ট হ'ব অপচন নম্বৰ সি লিসনিং স্কিলৰ হে ইহঁতৰ ইমপ্ৰুভমেন্ট হ'ব ইহঁতৰ শ্ৰৱণ ইহঁতৰ ভাল হ'ব ইহঁতে শ্ৰৱণ শক্তি ইহঁতৰ শুদ্ধ হ'ব বা ভাল হ'ব ৰাইটিং বা স্পিকিং বা ৰিডিং এইবিলাকৰ তেওঁলোকৰ ইমপ্ৰুভমেন্ট নহয় গতিকে উত্তৰ হ'ব অপচন নম্বৰ সি হ'ব তো এতিয়া আইছো আজিৰ ভিডিঅ'ৰ শেষৰটি প্ৰশ্নলৈকে কোৱেশ্চন নম্বৰ 10 ফৰ্মেটিভ এসেসমেন্ট ইজ এসেসমেন্ট অফ লাৰ্নিং এট লাৰ্নিং ইন লাৰ্নিং অৰ ফৰ লাৰ্নিং যে ফৰ্মেটিভ এসেসমেন্টক আমি কি লাৰ্নিং বুলি কওঁ অফ লাৰ্নিং বুলি কওঁ নে এট লাৰ্নিং বুলি কওঁ নে ইন লাৰ্নিং নে ফৰ লাৰ্নিং বুলি কওঁ তো এইখিনি আপোনালোকে জানিব লাগিব সো ফৰ্মেটিভ এসেসমেন্ট মানে নিশ্চয় আপোনালোকে জানে নিশ্চয় পঢ়িছে চাগে এইবিলাক যে ফৰ্মেটিভ এসেসমেন্ট আছে সামেটিভ এসেসমেন্ট আছে সো ফৰ্মেটিভ এসেসমেন্ট মানে যেতিয়া আমি ডিউৰিং ক্লাছ চলি থকা সময়ত আমি যিবিলাক এসেসমেন্ট কৰো মূল্যাঙ্কন কৰো সাপোজ আপুনি এটা পাঠ পঢ়াই আছে পাঠ পঢ়াই থাকোতে ল'ৰা ছোৱালীৰ এসেসমেন্ট কৰিছে ল'ৰা ছোৱালীক প্ৰশ্ন কৰিছে ইহঁতে ক'ব পাৰিছে নে পৰা নাই যদি পৰা নাই ইহঁতক আকৌ বুজাইছে গতিকে এই মূল্যাঙ্কনটো কিমান দূৰ আপুনি শিকোৱা কথাখিনি কিমান দূৰ বুজি পালে ল'ৰা ছোৱালীয়ে তো সেইখিনি আপোনালোকে ডিউৰিং ক্লাছতে আপোনালোকে ল'ব লাগিব এসেসমেন্টটো গতিকে হেতু হৈছে ফৰ্মেটিভ আৰু সামেটিভ এসেসমেন্টটো হেতু যেতিয়া আপুনি এটা ইউনিট পাৰ কৰিলে আপোনাৰ ক্লাছটো শেষ হৈ গ'ল লেসনটো আপোনাৰ শেষ হ'ল তাৰ পিছত যদি আপুনি এসেসমেন্ট কৰে হেতু নাইবা আপুনি এমাহৰ মূৰত এটা এসেসমেন্ট কৰিছে আমাৰ যিবিলাক ইউনিট পৰীক্ষা হয় তো হেবিলাক নাইবা হাফ ইয়াৰলি এক্সাম বা এনুৱেল এক্সাম এইবিলাক সকলোবিলাক সামেটিভ এসেসমেন্টত যাব আৰু ফৰ্মেটিভ এসেসমেন্ট মানে ডিউৰিং ক্লাছ চলি থকা সময়তে যিবিলাক মূল্যাঙ্কন হয় তাক কোৱা হয় ফৰ্মেটিভ এসেসমেন্ট বুলি গতিকে ফৰ্মেটিভ এসেসমেন্টক আমি তলৰ কোনটো এসেসমেন্ট বুলি কোৱা হয় কিহৰ এসেসমেন্ট হোৱা বুলি কোৱা হয় হেতু হ'ব অপচন নম্বৰ ডি ফৰ লাৰ্নিং এটো আপোনালোকে এনেও মনত ৰাখিব পাৰিব ফৰ্মেটিভ ফৰ আৰু ইয়াতে এফ অ আৰ ফৰ লাৰ্নিং গতিকে ফৰ্মেটিভ ফৰ লাৰ্নিং এনেদৰে আপোনালোকে মনত ৰাখিব পাৰে ইয়াৰ উপৰি আপোনালোকে মনত ৰাখিব যেটো সামেটিভ এসেসমেন্টৰ কথা আমি ক'লো সামেটিভ এসেসমেন্ট কিন্তু অফ লাৰ্নিং হয় সামেটিভ এসেসমেন্টত আমি কি ক'ব লাগিব কিহৰ লাৰ্নিং হয় অফ লাৰ্নিং হ'ব আৰু ইয়াতে বি নম্বৰ যেটো আছে এট লাৰ্নিং বুলি এট লাৰ্নিংটো হৈছে ইয়াতে সেলফ যেতিয়া এসেসমেন্ট হ'ব যেতিয়া ল'ৰা ছোৱালীয়ে নিজৰ এসেসমেন্ট নিজে কৰিব সেলফ এসেসমেন্ট যেতিয়া হ'ব তেতিয়া তাক এট লাৰ্নিং বুলি কোৱা হয় গতিকে যিকোনো কোৱেশ্চন আহিব পাৰে এইবিলাক আপোনালোকে পঢ়িব লাগিব জানিব লাগিব সো যেহেতু সময় কম সেই কাৰণে আমি ডিটেইলছ আলোচনা কৰা নাই নহলে এইবিলাক প্ৰতিটো টপিকৰ ওপৰতে এটা ভিডিও ইয়াতে হ'ব একচুয়ালি যদি আমি ডিটেইলছত আলোচনা কৰিবলৈ যাওঁ ফৰ্মেটিভ এসেসমেন্টৰ কথা আলোচনা কৰিব গলে বহুতখিনি কথা আলোচনা কৰিব লাগে বা সামেটিভৰ কথা ক'ব গলে বহুতখিনি ক'ব লগা হয় গতিকে আমি থুলমুলকে জাস্ট আলোচনা কৰিছো বা আপোনালোকে কনসেপ্ট বিলাক লোৱাৰ কাৰণে চেষ্টা কৰিব তো এই ভিডিওটি এখিনি আছিল যদি ভিডিওটি ভাল পাইছে লাইক আৰু শেয়াৰ কৰিব যদি চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব So see you in the next one. Thank you.